কি খবৰ সকলোৱে ভালনে? আৰু কালি ৰাতিটো যেনে তেনে পাৰ কৰিলোঁ জানেনে। ঘৰলৈ গ'লোঁ, ঘৰলৈ গৈ পালোঁগৈ। ঘৰত গৈ পোৱাৰ পিছত অকণমান দেৰি ঠিকেই আছিলোঁ দেখোন। যেই ভিডিঅ'টো ফেচবুকত দিলোঁ, ঘৰলৈ গ'লোঁ, যোৱাৰ পাছত আৰু ঘৰৰ ওচৰৰ মানুহখিনিয়ে মোৰ ভিডিঅ'খিনি চাই লৈ ইজনীয়ে আহিছে কৈছে বোলে কি হ'ল তোৰ মানুহটোৱে ধেৰ মদ খাই কাৰণে ঘৰলৈ গুচি আহিলি। সিজনীয়ে কৈছে ধেৰ মদ খাই কাৰণে গুচি আহিলি, ক'ৰবালৈ গৈছে বোলে মদ আনিবলৈ। সেই মনটো বৰ বেয়া লাগিলে জানেনে। সঁচাকৈ মদ খোৱা মানুহলৈ বিয়া হ'লে আৰু মদ খোৱা কথাটো যদি মানুহে গম পায় বৰ কিবাকৈ কয়, কিন্তু কিনো কৰিম, মদ খোৱা মানুহলৈতো আহিলোঁ, হ'লেও এদিনৰ কাৰণে শান্তি পাবৰ কাৰণে গ'লোগৈ আৰু মানে কাজিয়া চাজিয়া হয় বুলি ভয়তে গৈছিলোঁগৈ। আকৌ তাত যেতিয়া মানুহবোৰে তেনেকৈ বহুত বাৰ কৰিছে আৰু কি বুলিনো থাকিম। আৰু তেনেকুৱাতে কি হ'ল, ৰাতি মায়েকে 2টামান বাজিছে, 2টামান বজাতো শুনিছোঁ মাহঁতৰ ঘৰত টিলিং টিলিং বাজি আছে, একদম চোতালত টিলিং টিলিং বাজি আছে। কোনে ভাবিছোঁ চাইকেল লৈ আহিলোঁ। আই মানুহটোৱে মদৰ নিচাত বাইক স্কুটি বাদ দি চাইকেলখন লোৱাটো চাইকেলখনকে লৈ মাহঁতৰ ঘৰ পালেগৈ নহয়। ময়ো ক'ম বুলি ভাবিছে, চাইকেলৰ গাড়ীতে উঠি আহি ঘৰ পালোঁহি নহয়। গুচি আহিলোঁ। আকৌ তাতো যে মানুহবোৰে বুবু বাবা কৈ দিব, মা দেউতাও কথা এটা আছে। ময়ো যিমান যি হ'লেও লাজ পাইছোঁ ন, মানুহে কৈছে আৰু ওচৰঘৰীয়া মানুহ জানেই কেনেকুৱা। ছোৱালীজনী আকৌ 2দিনমান ঘৰত থাকিবলৈ গ'লেও মানুহে ভাবিব ই গৈ তাত খাবলৈ নাপায় চাগে। সিনালে ক'ব কি ছোৱালীজনী চাগে এই শহুৰ শাহুৱেকৰ ঘৰত শান্তি নাই চাগে, সুখত থাকিবলৈ নাপায়, খাবলৈ নাপায়। এনেকৈ কোৱা মানুহ আছে, পাইছোঁ একে সন্মুখতে কোৱা মানুহ আছে যে মানুহজনৰ ঘৰত চাগে খাবলৈ নাপায় ন। এই বৰ ক্ষীণাই মিনাই গৈছে ছোৱালীজনী। আই তহঁতৰ ছোৱালীজনী বিয়া দিয়াৰ পিছত ইমান ক্ষীণালে, দুখ চাগে তাইৰ ঘৰত, মানুহজনৰ ঘৰত চাগে সুখ নহয় সেইকাৰণে ইমান ক্ষীণাইছে, এনেকুৱাকৈ কথা কয়। সেইকাৰণে আৰু চাইকেলতে উঠি আহি ঘৰ পালোঁ, গুচি আহিলোঁ। থাকিম আৰু কাজিয়া হ'লেও যি হ'লেও মদ খালেও যেনেকৈ হ'লেও মানুহটোৰ লগতে থাকিবই লাগিব। গুচি আহিলোঁ আৰু 2দিনৰ বা এদিনৰ কাৰণে গ'লোঁ, মনটো ভাল লাগিবলৈ, কাজিয়া নহ'ব বুলি। তাৰপৰা দেখোন চিন্তা কৰি চালোঁ, থকাতকৈ নথকাই ভাল, গুচি অহাই ভাল আৰু। যদি ইঘৰলৈ যাওঁতেও কয়, সিঘৰলৈ যাওঁতেও কয়, ঘৰলৈ অহা কেইজনীও কয় বুবু বাবা কৈছে মা দেউতাৰ ঘৰত থকাতকৈ ঘৰতে আহি মাৰ খাই থাকিলেও থাকিম, সেই বুলি গুচি আহিলোঁ। আৰু পিছত ক'ম কিন্তু দেই।